গুড মৰ্ণিং সকলোকে আৰু চাওক আজি ইমান ধুনীয়া বতৰ একেবাৰে চাৰিওফালে বতাহ আৰু নতুন কাপোৰযোৰ নতুন মানে ব্লাউজটো নতুন লগতে চাদৰখন নতুনে বাৰু বেছি দিন হোৱা নাই কিনা আৰু আজি পিন্ধি লৈ ধুনীয়াকৈ কেইকপিমান ফটো উঠিলোঁ আৰু লগতে আজি হৈছে গুড ইভিনিং গাইজ সকলোকে মোৰ এছামিজ ব্লগৰ নতুন এটি ভিডিঅ' লৈ লগতে ফেচবুক পেজৰ অন্য এটি নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু আজি যিহেতু সাত বিহু গতিকে আমাৰ ইয়াতে মানে সাত বিহু বুলি ক'লে শাক পাচলি সাতবিধ শাক পাচলি খায় কিন্তু সাতবিধতকৈ অকণমান বেছি আছে লগতে অকণমান আৰু ছজনা কিবা কিবি আছে সব লগ লগাই আজি সাতবিধ খাম এয়া হৈছে কল পচলা যেহেতু দুজন মানুহ বৰ বেছি মানে যোগাৰ কৰা নাই অকণমান হ'লে হৈ যাব এয়া হৈছে কল পচলা লগতে আপোনালোকে হয়তো বহুতে চিনি পায় নে নাপায় নাজানো কিন্তু আমাৰ গাঁৱৰ মানুহবিলাকে প্ৰায়ভাগ এইটো মানে চিনি পায় এইবোৰ বস্তুৰ লগতে মানে সম্পৰ্কিত বুলি ক'ব পাৰি এয়া হৈছে তৰা গছৰ মানে ভিতৰৰ অংশ এয়া তৰা গছ খাম আজি আৰু লগতে এয়া ঢেকীয়া লগতে আছে পাতা আৰু বহুত মানে আৰু আছে অকণমান কিন্তু আজি মোৰ সময়ৰ অভাৱৰ কাৰণে আগৰ এটা ভিডিঅ'ত আপোনালোকে মোৰ যিটো মানে প্ৰথম যেতিয়া মই ভিডিঅ' আৰম্ভ কৰিছিলোঁ আৰু এই যেতিয়া ভিডিঅ' আৰম্ভ কৰিছিলোঁ তেতিয়া মই সাত বিহুৰ বিষয়ে আপোনালোকক মানে অকণমান ভিডিঅ' কৰি কেনে দিছিলোঁ যেহেতু আজি শেষৰটো দিন বিহু শেষ সেই শাকেৰে বিহুটোক বিদায় দিওঁ যি কি নহওক এইখিনিয়ে আছিলে এতিয়া লাড়ু দিয়া নাম আছিল লগতে আপোনালোকক লাড়ুখিনি দেখুৱাওঁ এয়া পলিথিনত প্ৰসাদ মন্দিৰত এয়া লাড়ু খালোঁ আৰু লৈও আহিলোঁ বাৰু ভাগত আহিলে আৰু ভাগত এয়া গাড়ী ডাইলগ কৰোঁ আমাৰ ইয়াতে মানে যিদিনা শেষ বিহু আজি হৈছে চেৰা বিহুৰ দিনাই মানে আমাৰ এনেকুৱা লাড়ু দিয়া নিয়ম আছে গোসাঁই ঘৰত লাড়ু দিয়ে লগতে সাতবিধ শাক পাচলি এয়া সেইখিনিয়ে খাম আৰু আজি এনেকৈ আৰু বিহুটো বিদায় দিওঁ আৰু এয়া আৰু লগতে আজি এজন মোৰ ছাবস্ক্ৰাইবাৰ বুলি ক'ব পাৰি ছাবস্ক্ৰাইবাৰক লগ পাই বহুত বেছি ভাল লাগিল তেখেতক বহুত বেছি ধন্যবাদ কাৰণ মোৰ ভিডিঅ' চোৱা বুলি কোৱাৰ লগতে মানে ভিডিঅ' ধুনীয়াকৈ দিবলৈ কৈছে আকৌ ভিডিঅ' মোক ভাল ভিডিঅ' বনাই যাবলৈ কৈছে যি কি নহওক আপোনালোকক কেতিয়াবা সেই মানুহজনক লগ পালে ধুনীয়াকৈ এদিন ভিডিঅ' সহকাৰে দেখুৱাম